আমি উপস্থিত আছোঁ বৰক্ষেত্ৰীৰ মুকালমুৱাস্থিত ব্ৰহ্মপুত্ৰ পাহাৰৰ এটা বালিচাপৰিত আৰু দেখা গৈছে যে নতুন বছৰ বুলি আজি সকলোৱে ওলাই অহা দেখা গৈছে আৰু এই মুহূৰ্তত যি পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰৰ মুকালমুৱাৰ যি পৰিৱেশ সেই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাব যে এনেদৰে আচলতে বহু সংখ্যক লোক মুকালমুৱাকে ধৰি আচলতে ইয়াৰ যি দাঁতি কাষৰীয়া বা যি ওচৰ পাজৰৰ যিসমূহ লোক আছে নতুন বছৰ বুলি সকলোৱে আজি ওলাই আহি লগে ভাগে এসাঁজ খাবলৈ সকলোৱে ওলাই অহা দেখা গৈছে আৰু এটা এক নান্দনিক পৰিৱেশ ইয়াতে আচলতে সৃষ্টি হোৱা বুলি ক'ব লাগিব কিয়নো ব্ৰহ্মপুত্ৰৰ যি আচলতে সৌন্দৰ্য সেই বালিচাপৰিৰ মাজত এটা অতি সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰা দেখা গৈছে আৰু মোৰ সহযোগী মতে দেখুৱাব সমগ্ৰ দৃশ্য এয়া নলবাৰী জিলাৰ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ এয়া দৃশ্য এয়া এনেদৰে নৈৰ পাৰত সকলোৱে আজি লগে ভাগে এসাঁজ খাম বুলি ওলাই আহিছে আৰু কেৱল আজি নহয় আচলতে নতুন বছৰ বুলি আচলতে প্ৰায় জানুৱাৰী প্ৰায় প্ৰতিটো দিনতে আচলতে এনেদৰে মুকালমুৱাৰ ইয়াতে আচলতে সকলোৱে আহি ভিৰ কৰা দেখা যায় আৰু মোৰ লগতে এগৰাকী ছাত্ৰ এটা মুকালমুৱাৰ ছাত্ৰ এগৰাকী উপস্থিত আছে আমি তেওঁৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু মুকালমুৱাৰ দৰে ঠাইত ব্ৰহ্মপুত্ৰ পাৰত আচলতে বহু সংখ্যক লোকে ভিৰ কৰা দেখা গৈছে আপুনি কি ক'ব আচলতে পোনতে আমি আজি সংবাদ মাধ্যমৰ যোগেদি সদৌতিলৈ ইংৰাজী নৱবৰ্ষৰ ইয়াবৰা অলপ জনালোঁ আৰু আজি এই বৰক্ষেত্ৰী অঞ্চলৰ মুকালমুৱাস্থিত এই বালিচাপৰিত আজি অসংখ্য লোকৰ সমাগম বনভোজস্থলীত ইয়াৰ এইটো এটা শুভ লক্ষণ বৰক্ষেত্ৰীবাসীৰ কাৰণে আৰু ইয়াৰ লগে লগে আমি এই সংবাদ মাধ্যমৰ যোগেদি ৰজাঘৰীয়ালৈ দাবী জনাওঁ যে এই মুকালমুৱাস্থিত এই যি বালিচাপৰি তাত এক পৰ্যটনস্থলী হিচাপে গঢ় দিব লাগে ইয়াত যিহেতু পৰ্যটকৰ আমন্ত্ৰণ হয় পৰ্যটকৰ ইয়াত দৰ্শন হয় গতিকে ৰজাঘৰীয়া ইয়াত গুৰুত্ব দিব লাগে এক পৰ্যটনস্থলী হিচাপে গঢ় দিব লাগে চৰকাৰে যদি নিশ্চয় ইয়াতে যদি সহযোগিতা কৰে তেতিয়া অধিক মানুহ আৰু আচলতে ইয়াতে হ'ব বুলি আপুনি আশা কৰে নিশ্চয় চৰকাৰে যদি ইয়াৰ উদ্যোগ লয় এখন যদি পৰ্যটনস্থলী হিচাপে বনাম বুলি যদি ভাবে তেনেহ'লে নিশ্চয়কৈ এই ব্ৰহ্মপুত্ৰ এই বালিচাপৰিত পৰ্যটনস্থলী হিচাপে বনাব পাৰে গতিকে আমি এই বৰক্ষেত্ৰীবাসী ৰাইজ হিচাপে আমি এই ব্ৰহ্মপুত্ৰ চাপৰিৰ এক পৰ্যটনস্থলী হিচাপে বনাৰ কাৰণে আমি সংবাদ মাধ্যমৰ যোগেদি দাবী জনালোঁ কিমান দল হৈছে আজি আচলতে অজস্ৰ অগণন লোক কিমান দিনৰ পৰা আচলতে দেখা যায় ইয়াতে কিমান দিনৰ পৰা আহে ডিচেম্বৰৰ প্ৰায় 30-31 তাৰিখৰ পৰা আৰম্ভ কৰি জানুৱাৰীৰ প্ৰায় শেষলৈকে মানুহ আহিয়ে থাকে গতিকে সেই হিচাপে এই বৰক্ষেত্ৰীৰ এই মুকালমুৱাৰ এই বালিচাপৰিৰ পৰ্যটনস্থলী হিচাপে গঢ় দিবৰ কাৰণে আমি ৰজাঘৰীয়াক দাবী জনালোঁ আপোনালোকে এসাঁজ খালেনে আজি আমি লগে ভাগে সকলোৱে এসাঁজ খালোঁ আৰু আপোনালোকৰ লগতে সকলোৱে আৰু লগে ভাগে এসাঁজ খালোঁ অলপ নৱবৰ্ষ আদৰাৰ হিচাপে হয় ধন্যবাদ জনাইছোঁ এয়া আছিল মুকালমুৱাৰ যিগৰাকী আচলতে ছাত্ৰ নেতা তেওঁ যিবিলাক জনালে আমাক যে চৰকাৰ বা প্ৰশাসনে যদি আচলতে কিছু উদ্যোগ ইয়াতে লয় তেন্তে অনাগত দিনত অধিক আচলতে ইয়াতে যি পৰ্যটক আচলতে অধিক আহিব বুলি তেওঁ আচলতে আমাক ইতিমধ্যে জনাইছে